তেওঁ এগৰাকী দক্ষ মুখ্যমন্ত্ৰী নহয়। ৰাইজৰ হিতাৰ্থে ৰাইজৰ উপকাৰৰ কাৰণে তেওঁ দক্ষ নহয়। তেওঁ নিজৰ উপকাৰ, তেওঁৰ সাংগু পাংগুসকলৰ উপকাৰ আৰু তেওঁৰ পৰিয়ালৰ উপকাৰৰ কাৰণে তেওঁ এগৰাকী দক্ষ মুখ্যমন্ত্ৰী। সকলোৱে কয় কথাই প্ৰতি যে অসমৰ মুখ্যমন্ত্ৰীগৰাকী অতি দক্ষ, অসমৰ মুখ্যমন্ত্ৰী দক্ষ মুখ্যমন্ত্ৰী। কিন্তু তেখেতৰ দিনত যিখিনি কথা আমি দেখিলোঁ, তেখেতৰ কাৰ্যকালত, তেখেতৰ শাসনকালত এতিয়ালৈকে বা এইবছৰ নতুনকৈ শাসনভাৰ গ্ৰহণ কৰাৰ পিছত এই 100 দিনত যিখিনি দেখিলোঁ যে তেওঁ দক্ষ নহয়, আচলতে এগৰাকী ব্যৰ্থ মুখ্যমন্ত্ৰী। এইকাৰণে কৈছোঁ যে এতিয়া আমাৰ শিক্ষা বিভাগৰ কথা অলপ উনুকিয়াইছে বেদব্ৰত বৰাই। আমাৰ শিক্ষা খণ্ডত এতিয়া এটা ভয়াৱহ ছবি এটা ওলাইছে। শিক্ষা খণ্ডত আমাৰ স্কুলবিলাকৰ পৰা ড্ৰপ আউট চিলড্ৰেন, অৰ্থাৎ স্কুলৰ পৰা মানে ওলাই যোৱা শিশুৰ সংখ্যা, ছাত্ৰ ছাত্ৰীৰ সংখ্যা এতিয়া 1.5 লাখতকৈও অতিক্ৰম কৰিছে। 1.5 লাখতকৈ বেছি বুলি কাগজে পত্ৰই এইটো ওলাইছে আৰু এইটো তথ্যভিত্তিক ওলাইছে। সেইধৰণে প্ৰায় 10,000 চৰকাৰী স্কুল এই চৰকাৰৰ দিনত বন্ধ হৈ গ'ল। গোটেই শিক্ষা ব্যৱস্থাটো এটা ব্যক্তিগত খণ্ডলৈ নিবৰ কাৰণে, ব্যক্তিগত খণ্ডত গৈ পেলাই এই শিক্ষা ব্যৱস্থাটোক তেওঁলোকৰ নিজৰ নিজৰ মালিকানাধীন এই শিক্ষা প্ৰতিষ্ঠানবিলাক চহকী কৰিবৰ কাৰণে গোটেই আমাৰ যিটো চৰকাৰী শিক্ষা ব্যৱস্থা আছে, যিটো ব্যৱস্থা আমাৰ জনসাধাৰণৰ প্ৰতিগৰাকী সচেতন নাগৰিকে বিচাৰে যে চৰকাৰী শিক্ষা ব্যৱস্থাটো শক্তিশালী হওক, চৰকাৰী শিক্ষা ব্যৱস্থাটো শক্তিশালী হওক, শিক্ষাত অধিক বাজেট ধাৰ্য কৰা হওক, শিক্ষাত আমাৰ যিমানখিনি অগ্ৰাধিকাৰ দিব লাগে তাতকৈ বেছি অগ্ৰাধিকাৰ দিয়া হওক, যাতে শিক্ষাখণ্ডত উন্নতি হ'লে আমাৰ সামগ্ৰিকভাৱে দেশৰ বা আমাৰ ৰাজ্যখনৰ উন্নতি হ'ব পাৰে, নতুন প্ৰজন্ম উপকৃত হ'ব পাৰে। কিন্তু তাৰ সলনি এই শিক্ষা খণ্ডত এনেকৈ এটা তেওঁলোকে নেতিবাচক কাৰ্যকলাপ আৰম্ভ কৰিলে, যাৰ ফলশ্ৰুতিত এতিয়া 1.5 লাখ শিক্ষাৰ্থী ওলাই যাবলগীয়া হৈছে, যাৰ ফলশ্ৰুতিত প্ৰায় 10,000 চৰকাৰী স্কুল বন্ধ হ'বলগীয়া হৈছে। আমাৰ বেদব্ৰত বৰাই ক'লে যে গুৱাহাটী বিশ্ববিদ্যালয়, যাক লৈ আমাৰ অসমৰ সপোন, আমি সকলোৱে কওঁ যে জিলিকাব লুইতৰে পাৰ সুধাখন থৈ গাই গৈছিলে, এই জিলিকাব লুইতৰে পাৰ গোৱা বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, যিখন বিশ্ববিদ্যালয় আমিও গচকি আহিছোঁ, বেদব্ৰত বৰাও গচকি আহিছে, আপোনালোকৰ বহুতে এই বিশ্ববিদ্যালয় গচকি আহিছে। এই বিশ্ববিদ্যালয়খনৰ এতিয়া অনুদানৰ অভাৱত এটা হাহাকাৰ অৱস্থা হৈছে। এতিয়া ছাত্ৰ ছাত্ৰী সকলো অভিভাৱক সকলোৱে অনুভৱ কৰিছে যে এনেকৈ হ'লে গুৱাহাটী বিশ্ববিদ্যালয় এদিন নাথাকিব। এইখন চৰকাৰে শিক্ষা খণ্ডৰ প্ৰতি যিটো ধাউতি দিব লাগিছিল, যিটো গুৰুত্ব দিব লাগিছিল, সেই গুৰুত্বটো দিয়া নাই, বৰং তেওঁলোকে নেতিবাচক কিছু কাৰ্যক্ৰমণিকাৰে শিক্ষা ব্যৱস্থাটো এফালৰ পৰা, বিশেষভাৱে চৰকাৰী শিক্ষা ব্যৱস্থাটো এফালৰ পৰা ধ্বংস কৰাৰ পৰিকল্পনা কৰিছে। তাৰ বাহিৰে আমি দক্ষ মুখ্যমন্ত্ৰীৰ কথা কওঁ, চাব যে স্বাস্থ্য খণ্ডত অকল মেডিকেল কলেজৰ নামত কেইখনটামান বিল্ডিং বনালেই স্বাস্থ্য খণ্ডৰ উন্নতি হোৱা বুজায় নেকি? এতিয়া জিলাই জিলাই মেডিকেল কলেজ ঘোষণা কৰিছে, মেডিকেল কলেজ হওক, কিন্তু তাৰ পৰা তাত দিবলৈ আমাৰ ফেকাল্টি লাগিব, তাত দিবৰ কাৰণে আমাৰ উপযুক্ত অন্য পৰিকাঠামো লাগিব, আন্তঃগাঁথনি লাগিব। কিন্তু অকল বিল্ডিং বনাই যদি স্বাস্থ্য খণ্ডৰ উন্নতি হোৱা বুলি দাবী কৰে এইখন চৰকাৰে, সেয়া প্ৰশাসনৰ বাহিৰে বেলেগ একো নহয়। আপোনালোকে চাব যে আমাৰ যিবিলাক এতিয়া চাব চেণ্টাৰ আছে, হেল্থ চাব চেণ্টাৰ গাঁৱে ভূঞে, য'ত গাঁৱৰ মানুহজনে প্ৰথমতে এই চাব চেণ্টাৰটোৰ পৰা উপকৃত হ'ব লাগে। স্বাস্থ্য বুলি ক'লে হেল্থ চাব চেণ্টাৰটোৱে প্ৰাথমিক এখন মানে, য'ত আমাৰ গাঁৱৰ দুখীয়া মানুহগৰাকীয়ে আহি নাৰ্ছগৰাকীৰ পৰা কিবা এটা দৰৱ ল'ব পাৰে, কিবা এটা চিকিৎসা ল'ব পাৰে। সেই প্ৰাথমিক আমাৰ যিবিলাক ইনষ্টিটিউশ্যন আছিলে স্বাস্থ্যৰ, হেল্থ চাব চেণ্টাৰ বুলি যাক কোৱা হয়, এইবিলাক এতিয়া ধ্বংসৰ গৰা হয়। আমাৰ যিবিলাক মিনি PHC আছিলে, মিনি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, আৰু আছিলে SD ষ্টেট ডিছপেঞ্চৰী, এইবিলাক এতিয়া ধ্বংসৰ গৰা হয়। তাত একো নাই, তাত মানে সামান্যতম বস্তু তাত নাই, ডক্টৰটো নায়েই। আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ দিনত যিবিলাক মডেল হস্পিটেল স্থাপন হৈছে, মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়, সেইবিলাকৰ এতিয়া অৱস্থা একেবাৰে তথৈবচ।
তাত যিবিলাক নৈশ সেৱা আছিলে, ৰাতি গ'লেও ডক্টৰ পোৱা ব্যৱস্থা আছিলে, সেইবিলাক এতিয়া নাই। তাত এটা সময়ত চিজাৰিয়ান চাৰ্জাৰী আৰম্ভ হৈছিলে, সেইবিলাক এতিয়া নাই। এতিয়া সেই হস্পিটেলবিলাকৰ অৱস্থা একেবাৰে তথৈবচ এটা পৰ্যায়লৈকে গৈছে। তাৰ বাহিৰে আমাৰ যিবিলাক ব্লক PHC আছে, আমাৰ যিবিলাক PHC আছে, বা আমাৰ যিবিলাক কমিউনিটি হেল্থ চেণ্টাৰ আছে, CHC বুলি যিটো আমি কওঁ, সেইবিলাকৰ অৱস্থাও একেবাৰে মানে বেয়া অৱস্থালৈকে গৈছে। গতিকে অকল বিল্ডিং বনাই, অকল বিল্ডিঙৰ ঠিকা দি স্বাস্থ্যখণ্ডৰ উন্নতি হোৱা বুলি তেওঁলোকে যিটো পিতাই মাৰে, যিটো দম্ভালি মাৰে, তাৰপিছত আমি ক'ম নেকি যে এইগৰাকী মুখ্যমন্ত্ৰী দক্ষ, এইগৰাকী মুখ্যমন্ত্ৰী খুব ভাল কাম কৰিছে, আমি ক'ম নেকি? গতিকে আমি কৈছোঁ যে এইগৰাকী দক্ষ মুখ্যমন্ত্ৰী নহয়। হয়, তেওঁ দক্ষ কেইটামান কথাত দক্ষ হয়। তেওঁ চিণ্ডিকেট চলোৱাত দক্ষ হয়। চিণ্ডিকেটৰ যিবিলাক তেওঁৰ ভাংগু পাংগু লৈ পেলাই যি ধৰণে তেওঁ গোটেই অসমত কয়লা, শিল, বালি, চূণশিলৰ পৰা আৰম্ভ কৰি চুপাৰীলৈকে যিবিলাক চিণ্ডিকেট চলি আছে, সেইবিলাক তেওঁ সুকলমে চলোৱাৰ ক্ষেত্ৰত তেওঁ দক্ষ। তেওঁ দক্ষ জনসাধাৰণৰ হৈ প্ৰতিবাদ কৰা মানুহক NSA লগাই দি পেলাই জেলত ভৰাই থোৱাত তেওঁ দক্ষ। জনসাধাৰণৰ হৈ মাত মাতিবলৈ আহিলে, জনসাধাৰণ যেনে প্ৰণৱ দলেৰ কথাটোকে কৈছোঁ, NSA লগাই দিবলগীয়া এটা ঘটনা। প্ৰণৱ দলে ৰাইজৰ হৈ মাত মাতিছিল, খিলঞ্জীয়া মানুহখিনিৰ হৈ মাত মাতিছিল, সেইগৰাকী প্ৰণৱ দলে NSAত ভৰাই দিলে। তাৰমানে কি, তেওঁ এইবিলাক কামত দক্ষ, তেওঁ কাৰোবাৰ ওপৰত প্ৰতিশোধ লোৱাত দক্ষ। এনেকৈ তেওঁ কিন্তু এইটোত দক্ষ নহয় যে 15,000 টকা বানপীড়িত লোকে তেওঁ যিটো নিজে ঘোষণা কৰা টকা, সেইটোত সঠিকভাৱে দিয়াত তেওঁ দক্ষ নহয়। যি জোখমতে তুলি দিবলৈ দিয়া হৈছিলে, সেই জোখৰ তুলিখন দিবলৈ তেওঁ দক্ষ নহয়। আমাৰ যিটো দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, সাহায্য আৰু পুনৰ সংস্থাপন বিভাগ অসম চৰকাৰৰ, এই বিভাগকেইটা কেনেকৈ ব্যৰ্থ হৈছে শিৱসাগৰৰ বানপানী, এই কথাটো একদম জল পটপটকৈ উদঙাই দিলে। এতিয়া আমি ক'ম নেকি এগৰাকী মুখ্যমন্ত্ৰী দক্ষ? আমি কি ক'ম যে এগৰাকী মুখ্যমন্ত্ৰীয়ে এতিয়া কেন্দ্ৰীয় চৰকাৰৰ পৰা ফুটাকৰি এটাও আনিব পৰা নাই। কেন্দ্ৰীয় চৰকাৰৰ ওচৰলৈ গৈছে, ভৰিত ধৰি ফুৰিছে না। আৰু তেওঁৰ মুখৰ অভিব্যক্তিটো দেখিলে, মুখ্যমন্ত্ৰী মহোদয়ৰ যেতিয়া মুখৰ অভিব্যক্তিটো দেখা পাম, তেতিয়া আপুনি টিভিত ফটো দেখিছে, পেপাৰত ফটো দেখিছে, এনেকুৱা যেন তেওঁ বৰ শান্তিত আছে। তেওঁৰ অকণো উদ্বিগ্নতা নাই মুখত, তেওঁ চিন্তিত নহয়। অসমত যে এনেকুৱা এটা ঘটনা হৈছে, এনেকুৱা প্ৰলয়ংকাৰী বানপানীয়ে লাখ লাখ মানুহৰ জীৱন ধ্বংস কৰি পেলাইছে, এই কথাটোলৈ তেওঁৰ উদ্বিগ্নতা নাই, তেওঁ চিন্তিত নহয়। তেওঁ মোদীৰ ওচৰলৈ গৈ ধুনীয়াকৈ ফটোখন তুলিছে, হাঁহি মাৰি সম্বৰ্ধনা জনাইছে, কিন্তু তাৰ বিনিময়ত অসমৰ কাৰণে একো আনিব পৰা নাই। প্ৰধানমন্ত্ৰী কেয়াৰ্ছ ফাণ্ডত আমি শুনিছোঁ 8,000 কোটিতকৈও বেছি টকা জমা আছে। তাৰ পৰা 2-3 হাজাৰ কোটি টকা কিয় আনিব নোৱাৰে মুখ্যমন্ত্ৰী? প্ৰধানমন্ত্ৰীক কৈ বিশেষভাৱে সেই 8,000ৰো অধিক কোটি টকাৰ যি টকা PM কেয়াৰ্ছ ফাণ্ডত জমা হৈ আছে আজি বছৰ বছৰ ধৰি, তাৰ পৰা অসমৰ এনেকুৱা দুৰ্যোগৰ সময়ত কিয় তেওঁ 2-3 হাজাৰ কোটি টকা আনি সাহায্য পুনৰ সংস্থাপনৰ কামত কিয় লগাব? অমিত শ্বাহৰ লগত ভালকৈ ফটোখন তুলি হাঁহি মাৰি তুলিলেই হ'ল। তেওঁ যিটো উদ্বিগ্নতা থাকিব লাগিছিল অসমৰ এই সমস্যাবিলাক লৈ, আজি আন্তঃৰাজ্যিক যিবিলাক সীমা সমস্যা, আজি অৰুণাচলৰ লগত, মেঘালয়ৰ লগত, মিজোৰামৰ লগত, নাগালেণ্ডৰ লগত, আজি যি ধৰণে আজি সীমা সমস্যা, তেওঁ সেইবিলাক লৈ পেলাই তেওঁ কোনো চিন্তিত নহয় যেন লাগে। ঠিক সেইধৰণে আজি বানপানী গৰাখহনীয়াক লৈ তেওঁ চিন্তিত নহয়, অসমৰ মানুহৰ দুখ দুৰ্দশা বেদনাক লৈ তেওঁ চিন্তিত নহয়। তেওঁ এটাই জানে যে মাহে মাহে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ ল'ব লাগে আৰু হিতাধিকাৰীৰ মাজত এইখিনি বিলাব লাগে, যিটো আনপ্ৰডাক্টিভ এক্সপেণ্ডিচাৰ হিচাপে আমি বহুততে দেখিছোঁ যে এইবিলাকৰ কোনো ধৰণৰ ইনকাম জেনেৰেটেড আঁচনি নহয়, যিবিলাকৰ পৰা কোনো ধৰণৰ আয়ৰ উৎস নাথাকে। তেনেকৈ তেওঁ লোন লোৱা টকাবিলাক, ঋণ লোৱা টকাবিলাক তেওঁ মানুহৰ মাজত, হিতাধিকাৰীবিলাকৰ মাজত ভগাই এতিয়া অসমৰ অৰ্থনীতি ভৱিষ্যত প্ৰজন্মৰ কাৰণে একেবাৰে এটা দুৰ্বল আৰু ধ্বংসমুখী এটা পৰ্যায়লৈকে লৈ আহিছে। গতিকে এনেকুৱা ধৰণৰ এগৰাকী মুখ্যমন্ত্ৰী, যিগৰাকী মুখ্যমন্ত্ৰীয়ে আগৰ 5টা বছৰ আৰু এতিয়াৰ 100 দিন, মুঠ প্ৰায় 2000 দিনেই ওচৰা ওচৰি হৈছে, এই ইমান দিনৰ তেওঁৰ কাৰ্যকালত আমি দেখিছোঁ যে চাৰিওফালে তেওঁৰ ব্যৰ্থতা,
তেওঁ এগৰাকী দক্ষ মুখ্যমন্ত্ৰী নহয়। ৰাইজৰ হিতাৰ্থে ৰাইজৰ উপকাৰৰ কাৰণে তেওঁ দক্ষ নহয়। তেওঁ নিজৰ উপকাৰ, তেওঁৰ সাংগু পাংগুসকলৰ উপকাৰ আৰু তেওঁৰ পৰিয়ালৰ উপকাৰৰ কাৰণে তেওঁ এগৰাকী দক্ষ মুখ্যমন্ত্ৰী। বহুকেইটা সংবাদ প্ৰতিষ্ঠানৰ বিজ্ঞাপনৰ ধন কমি গ'ল। এটা নিউজ চেনেল বন্ধ হোৱাৰ উপক্ৰম হৈছে। হোমেন বৰগোহাঁইৰ নিচিনা সম্পাদক থকা বাতৰি কাকতৰ বিজ্ঞাপনৰ অভাৱত দৰমহা দিব পৰা নাইকিয়া যোৱা মাহত। এই মাহৰ অৱস্থা সাংঘাতিক ধৰণৰ বেয়া। ইয়াৰ বিপৰীতে কি হৈছে, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত প্ৰাইড ইষ্ট নামৰ যিটো তেখেতৰ পত্নীৰ মালিকাধীন নিউজ চেনেল, তিনি বছৰত তেওঁলোকৰ বিজ্ঞাপন 20 কোটি টকালৈ বৃদ্ধি পাইছে। আমি আপোনালোকক তথ্য সহকাৰে এই বিষয়সমূহ দি দিম। ইতিমধ্যে সবিস্তাৰে প্ৰকাশ পাইছে যে কেনেদৰে যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেখেতৰ মালিকানাধীন, পত্নীৰ মালিকানাধীন প্ৰাইম ইষ্ট নামৰ নিউজ চেনেলটোৰ বা তেওঁলোকৰ প্ৰতিষ্ঠানৰ বিজ্ঞাপনৰ ধন 20 কোটি টকালৈ বৃদ্ধি পাইছে 3 বছৰত। আৰু এইটো যেতিয়া প্ৰশ্ন কৰা হৈছিলে বিধানসভাত, এজন মাননীয় বিধায়কে আসিফ নজৰতে যেতিয়া প্ৰশ্ন কৰিছিলে যে বিজ্ঞাপনৰ নিৰিখ বৃদ্ধি কৰা হৈছে নেকি, তেতিয়া জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাই সেই সময়ত জনাইছিলে যে বিজ্ঞাপনৰ নিৰিখ বৃদ্ধি কৰা হোৱা নাই। অৰ্থাৎ বিজ্ঞাপনৰ নিৰিখ বৃদ্ধি নোহোৱাকৈ প্ৰাইড ইষ্ট নামৰ যিটো নিউজ চেনেল বা যিটো তেওঁলোকৰ সংবাদ প্ৰতিষ্ঠান, তেওঁলোকক 3 বছৰত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত 20 কোটি টকা বৃদ্ধি কৰিছিল তেওঁলোকৰ বিজ্ঞাপনলৈ। এই গোটেই তথ্যখিনি আপোনালোকক আমি দি দিছোঁ। 2010-11 বৰ্ষত প্ৰাইড ইষ্টৰ চৰকাৰী বিজ্ঞাপনত পাইছিল মাত্ৰ 5.45 লাখ। 2011-12 বিত্তবৰ্ষত 7.67 লাখ। 12-13 বিত্তবৰ্ষত 2.91 লাখ। এনেকৈ মিলালে পৰৱৰ্তী সময়ত 14-15 বিত্তবৰ্ষলৈকে 73.36 লাখ টকা তেওঁলোকে আৰু 17-18 বিত্তবৰ্ষত 1.36 লাখ টকা পাইছিলে। ইয়াৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত 21-22 বিত্তীয় বৰ্ষতে প্ৰাইড ইষ্ট নামৰ যিটো নিউজ প্ৰতিষ্ঠান, তেওঁলোকৰ দুগুণ বৃদ্ধি হয় আৰু 5.52 কোটি টকালৈ 21 চনত বৃদ্ধি পায়। 22-23 বৰ্ষত এই পৰিমাণ আছিল 3.76 কোটি টকা। 23-24 বৰ্ষত এই সকলো ইয়াৰ অভিলেখ ভংগ কৰি 10.4 কোটি টকা বিজ্ঞাপন লাভ কৰে। এতিয়া আমাৰ কথাটো হ'ল যে 2024 চনৰ আগষ্ট মাহলৈকে 24-25 বিত্তীয় বৰ্ষত প্ৰায় 1 কোটি টকা তেওঁলোকে প্ৰথম বৰ্ষতে লাভ কৰিছে। আমাৰ কথাটো হ'ল যে চৰকাৰী বিজ্ঞাপন যদি দিব লগা হয় সকলো সংবাদ প্ৰতিষ্ঠানক সমভাৱে দিব লাগে। যে কি কাৰণে মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন হোৱাৰ কাৰণেই প্ৰাইড ইষ্টে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দায়িত্বভাৰ লোৱাৰ পিছত 10 কোটি টকা 5 গুণ বৃদ্ধি পাব নেকি? ইয়াৰ বিপৰীতে দেখা গৈছে যে এটা সংবাদ প্ৰতিষ্ঠান বন্ধ হ'বলৈ গৈছে। আপোনালোকক নাম নকওঁ, আপোনালোকে সকলোৱে জানে, যিটো সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিক আজি ইয়াত উপস্থিত নাই। হোমেন বৰগোহাঁইৰ নিচিনা সম্পাদক জড়িত থকা এখন কাকতৰ, দৈনিক কাকতৰ যোৱা মাহত দৰমহা দিব পৰা নাইকিয়া বিজ্ঞাপনৰ অভাৱত। এখন দৈনিক কাকত যিজন স্বনামধন্য অসম সাহিত্য সভাৰ সভাপতি আছিল, তেওঁৰ সম্পাদক, সেই কাকতখনে বিজ্ঞাপন বন্ধ কৰি দিছে। কাকতখনত তেওঁলোকৰ কৰ্মচাৰীক দৰমহা দিব পৰা নাই। এই যিটো মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে তেখেতৰ পত্নীৰ মালিকানাধীন প্ৰাইড ইষ্টক এনেধৰণৰে চৰকাৰী নিয়ম ভাঙি কিয় বিজ্ঞাপন দিয়া হৈছে, সেইটো আমাৰ প্ৰশ্ন। আৰু এই কথাটো এটা ইতিহাসত ক'লা আখৰে লিখা থাকিব যে মুখ্যমন্ত্ৰীৰ পত্নী হোৱাৰ বাবেই সুবাদতেই তেওঁলোকে অধিক চৰকাৰী সা সুবিধা লাভ কৰিব নেকি? অন্যান্য সংবাদ প্ৰতিষ্ঠানসমূহ অসমত চলিব নালাগে নেকি? এইটো হ'ল মোৰ ক'বলগীয়া মূল বিষয়। কিন্তু অসমৰ ছাত্ৰ সমাজৰ তাতকৈ আৰু এটা ইম্পৰ্টেণ্ট কথা আপোনালোকে মন কৰিব যে গুৱাহাটী বিশ্ববিদ্যালয়, যি বিশ্ববিদ্যালয় জিলিকাব লুইতৰে পাৰ, আমি যাক লৈ সদায় গৌৰৱ অনুভৱ কৰোঁ, হিমন্ত বিশ্ব শৰ্মাৰ দিনত গুৱাহাটী বিশ্ববিদ্যালয়ত 7 বছৰত 38.76 কোটি টকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অনুদানৰ পৰিমাণ কমি গৈছে। কেনেকৈ চলিব এখন বিশ্ববিদ্যালয়? যি সময়ত 20 কোটি টকাতকৈ বেছি প্ৰাইড ইষ্টে চৰকাৰী বিজ্ঞাপনৰ পায় আৰু কোনো ধৰণৰ বিজ্ঞাপনৰ নিৰিখ নবহোৱাকৈ সেই সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ে আপোনাৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবে লাভ কৰা 38.76 কোটি টকা কমকৈ লাভ কৰিছে। গতিকে এইখন চৰকাৰে আচলতে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ উন্নয়নৰ কথা, মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ আত্মীয় তথা তেওঁ যাক ভাল পায়, যাৰ প্ৰতি তেওঁ মৰম আছে, সেইসকলৰ প্ৰতি আচলতে তেওঁ সদয় দৃষ্টিৰে চাই
বাকীসকলৰ প্ৰতি নাচায়। তাৰ উদাহৰণ মই আপোনালোকক দুটা দিলোঁ। 1 নম্বৰ কথা যে অসমৰ সংবাদ প্ৰতিষ্ঠানৰ অৱস্থা সাংঘাতিক ধৰণৰ বেয়া, চৰকাৰী বিজ্ঞাপন বন্ধ কৰা হৈছে। ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ মালিকানাধীন প্ৰাইড ষ্টক নিয়ম বহিৰ্ভূতভাৱে 10 কোটিতকৈ বেছি টকা দিয়া হৈছে, সৰ্বমুঠ 20 কোটি টকা যোৱা সময়ছোৱাত তেওঁলোকক বিজ্ঞাপন দিয়া হৈছে। এই প্ৰশ্নটো আমি জানিব বিচাৰিছোঁ, কি কাৰণে প্ৰাইড লিষ্টে বেছিকৈ পায়, কি কাৰণে অগ্ৰদূতৰ নিচিনা কাকতে কমকৈ পায়, আমাৰ অসমে কি কাৰণে বিজ্ঞাপন নাপায়, কি কাৰণে আজি নিউজ চেনেল বন্ধ হ'ব লগা হৈছে, সেই কথাটো সম বিতৰণ যাতে হয় তাৰ বাবে আমি আহ্বান জনাইছোঁ আৰু এখন হোৱাইট পেপাৰ বিচাৰিছোঁ যে আন সংবাদ প্ৰতিষ্ঠানসমূহে কিয় বিজ্ঞাপন কমকৈ পায় আৰু কি কাৰণে প্ৰাইড লিষ্টে কোনো বিজ্ঞাপনৰ নিৰিখ নবহাকৈ 20 কোটি টকালৈকে তেওঁলোকৰ বিজ্ঞাপন বৃদ্ধি পায়। এইখিনি মোৰ ক'ব লগা। আৰু 100 দিনত এইখন চৰকাৰে ইমান কোটি টকা যে আপোনাৰ লোন লৈছে, 675 কোটি টকা যে 6750 কোটি টকা যে লোন লৈছে, এই ঋণ ক'ত ব্যৱহাৰ কৰিছে 100 দিনত তাৰো এখন শ্বেতপত্ৰ প্ৰকাশ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। কিয়নো শিৱসাগৰত এতিয়াও চৰকাৰে মুখ্যমন্ত্ৰীয়ে যি ঘোষণা কৰিছিলে 15,000কৈ টকা দিব লাগে বুলি ঘোষণা কৰিছিলে, সেই 15,000 টকা শিৱসাগৰৰ মানুহে লাভ কৰা নাই। আজি আন্দোলন কৰিব লগা হৈছে শিৱসাগৰত। আজি শিৱসাগৰৰ বন্যাত্ম লোকে পুনৰ মাত্ৰ 15,000 টকাৰ কাৰণে আন্দোলন কৰিব লগা হৈছে, ৰাজপথত যাব লগা হৈছে। তাকো সেই টকা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা টকা, তেওঁৰ নিজৰ পইচা নহয়, এই টকা চৰকাৰী পুঁজি, SDRFৰ ফাণ্ড। আৰু আটাইতকৈ দুখ লগা কথা, আজিৰ তাৰিখলৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ গৃহমন্ত্ৰী যি পুখুৰী খান্দি অসমত বানপানী নোহোৱা কৰাৰ প্ৰতিশ্ৰুতি দি গৈছিলে, সেই দুজন লোক আজিলৈকে নাহিলে। তাৰ পিছত এইখন চৰকাৰে 100 দিনৰ নামত তেওঁলোকে উন্নয়নৰ ঢাক ঢোল বজোৱাৰ কোনো ধৰণৰ অধিকাৰ নাই। ধন্যবাদ। বিনন্দ শইকীয়াই বাকী কথাখিনি ক'ব। 130 জনতকৈ বেছি লোকৰ মৃত্যু হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ 100 দিনৰ চৰকাৰত 130 জন লোকৰ বানপানীত উজনি অসমত মৃত্যু হৈছে আৰু গুৱাহাটীত 100টা নতুন পথত নতুনকৈ বানপানী হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।